নমস্কাৰ এটি বিশেষ বাতৰি লৈ নিউজ নর ষ্টুডিঅ'ত মই মুকেশ হুছেইন যোৰহাট জিলা সাংবাদিক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হৈ যায় নিউজ নর এক বিশেষ প্ৰতিবেদন যোৰহাট জিলা সাংবাদিক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে অনুষ্ঠিত হৈ যায় উল্লেখযোগ্য যে যোৰহাট জিলা সাংবাদিক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন যোৰহাট প্ৰেছ ক্লাবৰ সভাকক্ষত অনুষ্ঠিত হৈ যায় আজি আমাৰ যোৰহাট ডিষ্ট্ৰিক্ট জাৰ্নেলিষ্ট ইউনিয়নৰ দ্বিবাৰ্ষিক অধিৱেশনত মোক আমন্ত্ৰণ জনাইছিলে মই যোৰহাট ডিষ্ট্ৰিক্ট জাৰ্নেলিষ্ট ইউনিয়নৰ প্ৰেছিডেণ্ট ছেক্ৰেটাৰী আৰু মেম্বাৰসকলক ধন্যবাদ দিছোঁ বহুত ভালকৈ সেই দ্বিবাৰ্ষিক অধিৱেশন অনুষ্ঠান অৰ্গেনাইজ কৰিছে বহুত ভাল লাগিছে ইয়াত আহি যোৰহাট ডিষ্ট্ৰিক্টত আমাৰ ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন আৰু জাৰ্নেলিষ্টৰ যি কোৰ্ডিনেশ্যন আছে সেইটো বহুত ভালকৈ চলি আছে প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেক ইছ্যুতে আমি ৰেগুলাৰলি কোৰ্ডিনেট কৰি থাকোঁ আৰু মিডিয়া নিজৰ যি ৰোল আছে এটা লোকতন্ত্ৰত যি মিডিয়া ৰোল থাকে বিং দ্য ফ'ৰ্থ পিলাৰ অফ দি ডেমক্ৰেচি গ্ৰাউণ্ডৰ পৰা ফেক্ট ৰিপৰ্ট কৰা আৰু সেই ফেক্ট ৰিপৰ্ট কৰি এডমিনিষ্ট্ৰেশ্যন লগত কোৰ্ডিনেট কৰি তাৰ ওপৰত কাম কৰোৱা সেই কোৰ্ডিনেশ্যন আৰু সেই কামটো আমাৰ ডিষ্ট্ৰিক্টত মই ভাবোঁ বহুত ভালকৈ চলি আছে আশা কৰোঁ যে এনেকুৱা মিটিঙৰ পৰা আমি যেতিয়া আমি এডমিনিষ্ট্ৰেশ্যন ফালৰ পৰা ইয়াত উপস্থিত থাকোঁ সেই কোৰ্ডিনেশ্যনটো আৰু ভাল হৈ গৈ থাকিব মই যোৰহাট ডিষ্ট্ৰিক্ট জাৰ্নেলিষ্ট ইউনিয়নক শুভেচ্ছা জনাইছোঁ অভিনন্দন জনাইছোঁ সেই অনুষ্ঠান ভালকৈ অৰ্গেনাইজ কৰাৰ কাৰণে আৰু আজি সেই অনুষ্ঠান লগতে সংগতি ৰাখি তেখেতসকলে যি দুগৰাকী উদ্যমী ব্যক্তিক বঁটা প্ৰদান কৰিছে সেই বঁটা পোৱা ব্যক্তিসকলকো মই অভিনন্দন জনাইছোঁ তেখেতসকলে আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ এজন মাজুলী ডিষ্ট্ৰিক্ট আছে বাট যিহেতু যোৰহাট ডিষ্ট্ৰিক্ট জাৰ্নেলিষ্ট ইউনিয়নে এতিয়াও মাজুলী একেলগে হৈ আছে তো মই যোৰহাট ডিষ্ট্ৰিক্ট বুলিয়ে ক'ম সেই দুয়োগৰাকীয়ে যোৰহাট ডিষ্ট্ৰিক্টৰ কাৰণে গৌৰৱ আনিছে তেখেতসকলে ভাল কাম কৰিছে এজন বাঁহ শিল্পী প্ৰভাত শইকীয়া ডাঙৰীয়া আৰু এজন প্ৰগ্ৰেছিভ ফাৰ্মাৰ মাজুলী ডিষ্ট্ৰিক্টৰ সুমন্ত ডাঙৰীয়া আছিলে তেখেতসকলক মই শুভেচ্ছা জনাইছোঁ আৰু আশা কৰিছোঁ যে এনেকুৱা প্ৰগ্ৰাম আমি আৰু ফিউচাৰত কৰি গৈ থাকিম আৰু ডিষ্ট্ৰিক্টৰ যি জাৰ্নেলিষ্টৰ যি ৰোল আছে সেই জাৰ্নেলিষ্টসকলে প্লে কৰি গৈ থাকিব আৰু আমি একেলগে মিলি যোৰহাট ডিষ্ট্ৰিক্টৰ ডেভেলপমেণ্টৰ ওপৰত কাম কৰি গৈ থাকিম আপুনি বৰ্তমান পৰিৱেশত সাংবাদিকৰ ভূমিকাসমূহ কৰিছে কি হ'ব আপুনি এই সময়ত মই এইটোৱে ক'ব বিচাৰিছোঁ যে এতিয়া মিডিয়া যিটো উইথ দ্য এডভেণ্ট অফ ছ'চিয়েল মিডিয়া ইণ্টাৰনেট আজিকালি যিকোনো এজন মোবাইল ল'লে যিকোনো এজন কিবা এটা ছ'চিয়েল মিডিয়াত পষ্ট কৰি দিলে সেইটো ভাইৰেল হৈ যোৱা সম্ভাৱনা এটা আছে সেইটো সঁচা নে মিছা কোনো নাজানে তো সেইকাৰণে জাৰ্নেলিষ্টৰ যিটো ৰোল আছে সেই ৰোলত আজিৰ যুগত চেলেঞ্জেছো আহি গৈছে চেলেঞ্জেছ আহিছে যে তেওঁলোকে যদি কিবা ৰিপৰ্ট কৰে তেখেতসকলে যাতে ভালকৈ ফেক্ট চেক কৰি তাৰপিছত ৰিপৰ্টিং কৰে বিকজ আজিকালি যিকোনো এজন মানুহ এটা ইনষ্টাগ্ৰামত হওক বা ফেচবুকত হওক এটা পেজ বনাই ল'লে নিজৰ নামত নহ'লেও বেলেগ এটা নামতো বনায় কিবা এটা ৰিপৰ্ট কৰি দিলে সেইটো ভাইৰেল হৈ গ'লে চবেই এইটো সঁচা বুলি ভাবি ল'ব পাৰে সেইকাৰণে ৰেকগনাইজ মিডিয়া যিটো হাউচ আছে তেখেতসকলৰ চেলেঞ্জ আৰু বাঢ়ি গৈছে তেখেতসকলে ফেক্ট চেক কৰি যেতিয়া একচুৱেল ট্ৰুথ চবৰ সন্মুখত আনিব তেতিয়াহে আমি সেইখিনি ফেক নিউজৰ আগেইনষ্টত আমি একেলগে মিলি যুঁজিব পাৰিম পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পাছত দিনৰ 1 বজাৰ পৰা অনুষ্ঠিত হয় মুকলি সভা আজি যোৰহাট জিলা সাংবাদিক সন্থাৰ দ্বিবাৰ্ষিক অধিৱেশন আছিল আমি প্ৰায় 2008 চনতে গঠিত এই অনুষ্ঠানটিয়ে ইতিমধ্যে 18 বছৰ অতিক্ৰম কৰিলে আচলতে আমাৰ অধিৱেশনখন আমি জুলাইতে অনুষ্ঠিত কৰাৰ কথা আছিল আমাৰ পূৰ্ণাংগ কমিটি গঠনৰ প্ৰক্ৰিয়া আছিল আমি ইতিমধ্যে সেয়া সমাপ্ত কৰিলোঁ কিন্তু শেহতীয়াকৈ জুলাই মাহত যি বান পৰিস্থিতি অভাৱনীয় বান পৰিস্থিতি হ'ল তাৰ বাবে আমি অধিৱেশনখন পিছুৱাই দিবলগীয়া হ'ল আৰু পিছুৱাই দিলোঁ যদিও আমি এইবাৰ সেই মানুহৰ যিটো মৰ্মবেদনা অনুভৱ কৰিছোঁ আমি সকলোৱে মানুহৰ সেই পৰিৱেশটো মানুহৰ মাজত নাই তাৰ বাবে আমি অধিৱেশনখন খুব অনুষ্ঠিতকৈ আয়োজন কৰিলোঁ আৰু আজি অধিৱেশনৰ লগত সংগতি ৰাখি আমি দুগৰাকী বিশেষ ব্যক্তিক আমি বঁটা প্ৰদান কৰিলোঁ চিনামৰা জাতীয় বিদ্যালয়ৰ পৃষ্ঠপোষকতাত ইয়াৰ এজন ব্যক্তি হ'ল প্ৰভাত শইকীয়া তেখেতে ইতিমধ্যে বাঁহ শিল্পৰ জৰিয়তে কেৱল অসমতে নহয় তেখেতে বিদেশতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু আনজন ব্যক্তি আমাৰ এটা সময়ত আমাৰ যোৰহাটৰ লগতে জড়িত যোৰহাট জিলাৰ আছিল এতিয়া বৰ্তমান মাজুলী জিলাৰ সুমন্ত বৰুৱা তেখেত এজন প্ৰগতিশীল যুৱক কৃষক তেখেতৰ মানে কৃষি ব্ৰেণ্ডে ইতিমধ্যে মানে ভাৰতৰ বহু ঠাইত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে আমি এই বঁটা আৰম্ভ কৰিছোঁ এই দুয়োটা বঁটা পৃষ্ঠপোষক হ'ল চিনামৰা জাতীয় বিদ্যালয় আমি প্ৰতি বছৰে এই দুটা বঁটা দি যাম বুলি আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আপোনালোকে নিশ্চয় অৱগত হৈছেই আজিৰ সভাখনত আমি জিলা উপায়ুক্তকে ধৰি আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ মাননীয় পঞ্জীয়ক দামোদৰ বৰ্মন দেৱকো নিমন্ত্ৰণ কৰিছিলোঁ কিন্তু তেখেত অফিচিয়েল কামত জৰুৰীভাৱে দিল্লীলৈ যাব লগা হ'ল আৰু আজি পুৱা
কালি নিশা আহি তেখেত গুৱাহাটীৰ পৰা আমাৰ সভাখনৰ কাৰণে আহি আছিল, কিন্তু কাজিৰঙাত এটা কিবা এক্সিডেণ্ট হ'ল, তেওঁলোকৰ গাড়ীখন তাতে ফচি যাবলগীয়া হ'ল, গতিকে তেখেত আহি পোৱাহি নাই এতিয়ালৈকে। যি কি নহওক সুন্দৰভাৱে আমাৰ সভাখন হৈ গৈছে, আপোনালোকৰ সহযোগিতাৰ কাৰণে আমি ধন্যবাদ জনাইছোঁ। মুকলি সভাত চিনামৰা জাতীয় বিদ্যালয়ৰ পৃষ্ঠপোষকতাত যোৰহাটৰ যুৱ উদ্যোগী প্ৰভাত শইকীয়া আৰু মাজুলীৰ আদৰ্শ খেতিয়ক সুমন্ত বৰুৱাক 2026 বৰ্ষৰ উদ্যোগী বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত ডক্টৰ মণ্টু কুমাৰ বৰাই, নিৰ্দিষ্ট বক্তা আৰু যোৰহাট জিলা আয়ুক্ত জয় শিৱনে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।